Hello students, good morning, good afternoon. আশা কৰোঁ তোমালোকে চবে ভালে আছে। মই তোমালোকৰ সৌৰভ স্যাৰ আৰু মই চবকে ওয়েলকাম জনাই আছো আমাৰ অফিচিয়েল ইউটিউব চেনেল অফ ইউফোৰিয়া একাডেমি। এটা বহুত এই পাৰ্টিকুলাৰ ভিডিঅ'টোৰ বাৰু বহুত ডিমাণ্ড আহি আছিল বাৰু, বহুতৰ পৰা ৰিকুৱেষ্ট আহি আছিল যে এটা RRB NTPC আমাৰ গ্ৰেজুৱেশ্যন আৰু হাই ছেকেণ্ডেৰী লেভেলৰ যিটো আমাৰ নটিফিকেশ্যন ওলাইছে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট এণ্ড হাই ছেকেণ্ডেৰী আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট লেভেলৰ যিটো নটিফিকেশ্যন ওলাইছে সেইটোৰ বিষয়ত ডিটেইলছত যদি ভিডিঅ' বনোৱা যায় সেইটোৰ এটা বহুত ৰিকুৱেষ্ট মই বহুত দিনৰ পৰা পাই আছোঁ। ফাইনেলি ভিডিঅ'টো বনাই আছোঁ। আশা কৰোঁ ইয়াৰ পৰা কিবা নতুন হ'লেও অলপ চলপ ডিটেইলছ মই দিব পাৰিম। অভিয়াছলি আজিৰ দিনলৈকে ইউটিউবত বহুতকেইটা ভিডিঅ' আহি গৈছে আৰু মই ট্ৰাই কৰিম বাৰু মোৰ যিমানখিনি কেপাবিলিটি হিচাপে মই বস্তুখিনি যাতে ভালকৈ অলপ বুজাই দিব পাৰোঁ, হয়নে? মুভিং ফৰৱাৰ্ড, ফাৰ্ষ্ট মানে আমি চবেই গম পাওঁ যে আমাৰ ইতিমধ্যে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট এই দুটাৰে কিন্তু নটিফিকেশ্যন অলৰেডি ওলাই গৈছে। ফাৰ্ষ্ট আমি আণ্ডাৰ গ্ৰেজুৱেটৰ যিকেইটা পোষ্ট আছে বা তাৰ কাৰণে যিবিলাক আমাৰ কণ্ডিশ্যনছ বা ক্ৰাইটেৰিয়া ৰখা হৈছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া, সেইকেইটা আমি অলপ ডিছকাছ কৰোঁ আৰু ইয়াৰ পিছত আমি গ্ৰেজুৱেটৰ পোষ্টকেইটাৰ কাৰণে ছেপাৰেটলি আমি ডিছকাছ কৰিম, ঠিক আছে? আণ্ডাৰ গ্ৰেজুৱেট যিটো পোষ্ট আছে এইটো যদি আপোনালোকে যদি নটিফিকেশ্যন নম্বৰটো চাই এইটো কিন্তু 06/24 আৰু যদি আপোনালোকে গ্ৰেজুৱেটৰ যদি এইটো চাই এইটো 05/24, ঠিক আছে? মুভিং ফৰৱাৰ্ড কেইটামান ইম্পৰ্টেণ্ট ডেটছ যিটো বাৰু ইতিমধ্যে আশা কৰোঁ চবে মোটামুটি গমেই পায় আৰু যে আমাৰ ডেট অফ পাব্লিকেশ্যন এইটো বাৰু 20 তাৰিখত বাৰু এইটো মানে কি কয় এইটো আমাৰ অফিচিয়েল নটিফিকেশ্যনটো ওলাইছিল আমাৰ যোৱা 20 তাৰিখত, যোৱা 20 ছেপ্টেম্বৰত আৰু আমাৰ এইটো ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈছিল কিন্তু 21 তাৰিখৰ পৰা। ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিল 21 তাৰিখৰ পৰা, এইটো বাৰু কণ্টিনিউ থাকিব কমপ্লিটলি 1 মাহ টাইম দিয়া হয়, 1 মান্থ টাইম দিয়া হয় কমপ্লিটলি ফৰ্ম ফিল আপৰ কাৰণে। 20 অক্টোবৰলৈকে আমাৰ এই ফৰ্ম ফিল আপটো চলি থাকিব। ষ্টুডেণ্টে যিসকলে ইণ্টাৰেষ্টেড ষ্টুডেণ্ট তেখেতে কিন্তু চবে কিন্তু এইটো ফৰ্ম ফিল আপ কৰিব পাৰে। আৰু তোমাৰ বাৰে বাৰে কৈ আছোঁ আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে মানে মিনিমাম যিটো লেভেল যিটো প্ৰয়োজন সেইটো হাই ছেকেণ্ডেৰী লেভেল, হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টে কিন্তু এইটো এপ্লাই কৰিব পাৰে, ঠিক আছে? ইয়াতে ডেট অফ পে'মেণ্ট কোন তাৰিখত আমি পে'মেণ্ট কেইটা কৰিব পাৰোঁ সেইটোতো বহুত স্বাভাৱিক কথা বাৰু। 21 তাৰিখৰ পৰা 22 তাৰিখলৈকে উইণ্ড' খোলা থাকিব আৰু এইটো এটা ইম্পৰ্টেণ্ট বাৰু ডেট ফৰ মডিফিকেশ্যন উইণ্ড'। সেইটো দেখা যায় যে বাৰু ফৰ্ম ফিল আপ কৰাৰ পিছত বহুতেৰে কিবা কিবি চেঞ্জেছৰ প্ৰয়োজন হয়, কোনোবা ভুলতে কিবা বস্তু ফিল আপ কৰিলে বা কি কৰিলে সেইটোৰ কাৰণে কিন্তু আকৌ চাব পাৰে ইয়াতে যে 20 তাৰিখলৈকে ফৰ্ম ফিল আপৰ ডেট আছে, কিন্তু আকৌ 23 তাৰিখৰ পৰা 1 তাৰিখ মানে 23 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈকে এই মডিফিকেশ্যনৰ উইণ্ড'টো অ'পেন থাকিব। কোনোবা যদি নিজৰ যিটো ফৰ্ম ফিল আপ হ'ব তাতে যদি কিবা মডিফাই কৰিব বিচাৰে, কিবা চেঞ্জেছ কৰিব বিচাৰে সেইটো কিন্তু চেঞ্জ কৰিব পাৰিব, তাতে পাৰ্টিকুলাৰ টাইমতে কৰিব পাৰিব, ইয়াৰ আগত নহয়। আৰু ইয়াতে যিটো কোৱা হৈছে ক্ৰিয়েট এন একাউণ্ট, এইটো মই বাৰু এটা কথা আগতে কৈ দিওঁ অলপ। अभी जैसे बहुत कोई फॉर्म फिलअप करना ऑलरेडी स्टार्ट कर दिया है और बहुत कोई अभी करने वाला होगा। तो বহুতে বাৰু এইটোও কৈ আছে যে আপুনি এটা ভিডিঅ' বনাওক, আপোনাৰতো চাই পিনে ফৰ্ম ফিল আপ কৰিম বাৰু। তো মই চবকে কৈ আছোঁ যে ক্ৰিয়েট এন একাউণ্ট মানে আপোনাৰ 2-3টা বস্তু মই ক'ম বাৰু যিটো বাৰু যাতে এক্সাম নোহোৱালৈকে মানে মই কি কৈ আছোঁ ফাৰ্ষ্ট অফ অল CBT 1, CBT 2, ইয়াৰ পিছত বেলেগ কেইটামান পোষ্টৰ কাৰণে ছেপাৰেট কেতিয়াবা এপ্টিটিউড টেষ্ট আছে, এইবিলাক মই পিছত ডিছকাছ কৰিম বাৰু। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল, এই গোটেইখিনি প্ৰচেছ হোৱালৈকে প্লিজ নিজৰ মোবাইল নম্বৰ যাতে কোনো পৰ্যায়ৰ যাতে চেঞ্জ নহয়, মোবাইল নম্বৰটো যাতে এটাই যাতে ৰখা হয় বাৰে বাৰে, মোবাইল নম্বৰ ইমেইল আইডি যাতে ইনটেক্ট ৰখা হয়, এইটো যাতে চেঞ্জ নহয়। এনেকৈ নহয় যে আজি এটা মোবাইল নম্বৰ দিলোঁ, নেক্সট কিবা এই মোবাইল নম্বৰটো কিবা ইনএক্টিভ হৈ গ'ল, মোক কিবা মেছেজ বা কিবা OTP বা কিবা প্ৰয়োজন হয়, এইটো বাৰু মোবাইল নম্বৰটোৱে তেতিয়া নাই, সেইটো এনেকৈ হ'ব নালাগে বাৰু। মোবাইল নম্বৰ এণ্ড ইমেইল আইডি শুড বি কেপ্ট ইনটেক্ট আৰু এটা পাৰ্টিকুলাৰ মোবাইল নম্বৰ যাতে লাষ্টলৈকে যাতে মেইনটেইন কৰা হয় এজ ফাৰ এজ RRB NTPC এক্সাম ইজ কনচাৰ্ণ। আৰু নেক্সট যিটো মই ক'বলৈ গৈ আছিলোঁ যে ইমেইল আইডি যাতে ছেম এটা ইমেইল আইডি যাতে দিয়া হয়, এইটো যাতে বাৰে বাৰে চেঞ্জ কৰা নহয়। নিজৰ নেমৰ স্পেলিং, নিজৰ নামৰ স্পেলিং, বহুতে কি কৰে মানে অলপ নাৰ্ভাছনেছ হওক বা যি কাৰণত হওক বা স্পেলিং যাতে মিষ্টেক নহয় বাৰু, স্পেলিং যাতে কোনো পৰ্যায়ত যাতে মিষ্টেক নহয়, নিজৰ স্পেলিং হওক, নিজৰ দেউতাৰ হওক বা গাৰ্জিয়ানৰ যিটো নাম যিটো মেনশ্যন কৰিব লাগে সেইটো যাতে কিবা
সৰু যাতে চিম্পল মিষ্টেক যাতে নহয় আৰু প্লিজ মই বাৰে বাৰে ক'ম বাৰু যিটো বাৰু ADAR এক্সামৰ ৰেফাৰেঞ্চ লৈ মই কৈ আছো বস্তুখিনি যে মোৰে ষ্টুডেণ্ট হয় বাৰু এনেকে নহয় যে মই কিবা জাষ্ট এটা গেছ লগাই আছো এনেকে নহয় মই নিজে বস্তুখিনি চাইছো যে মোৰে ষ্টুডেণ্ট হয় তেখেতসকলে যেতিয়া ADAR ফৰ্ম ফিল আপ কৰাৰ কাৰণে গৈছে তেখেতে কিবা ইণ্টাৰনেট কেফেত গ'লে বা ক'ত গ'লে তো তাতে এজন ল'ৰাক বাৰু এইটো বস্তুখিনি ফৰ্ম ফিল আপ কৰিব দিয়ে তো এইটোৰ কাৰণে বহুত বহুত ভুল ভাল কিবা এটা ফিল আপ হৈছে जेंडर मेल হ'ব লাগিছিল ফিমেল হৈ গৈছে বেলেগ বেলেগ আৰু কিবা কিবি হৈছে আৰু तो प्लीज ये मतलब खुद इनिशिएटिव लीजिए खुद का रिस्पॉन्सिबिलिटी है खुद ये कीजिए आप लोग सब कोई मैच्योर एनफ है ना अगर आप हाई सेकेंडरी लेवल का फॉर्म फिलअप करेंगे या ग्रेजुएशन लेवल का करेंगे आई गेस आप लोग सब कोई मैच्योर है ताकि आप लोग मैच्योर एनफ है कि आप खुद का फॉर्म आप खुद फिलअप कर सकते हैं ना कि आप किसी के ऊपर डिपेंडेंट रहे और दूसरा बात এই যে মোবাইল নম্বৰটো মই বাৰে বাৰে কৈ আছো মোবাইল নম্বৰ ইনটেক্ট এই কাৰণে থাকে পিছত আমি বস্তুখিনি চাম বাৰু যে আমাৰ এই বস্তুখিনি না হ'ব আৰু মানে কি ক'ম মানে ৰিফাণ্ড হ'ব যিটো পইচা দি আমাৰ ফৰ্ম ফিল আপ এইটো আকৌ ৰিফাণ্ড হোৱাৰো কথা থাকিব তো ৰিফাণ্ড হোৱাৰ কাৰণে নিজৰ মোবাইল নম্বৰ দিয়াটোৱে ভাল এতিয়া যদি ইণ্টাৰনেট কেফেত কোনোবা ল'ৰাই যদি মই এইটো ফিল আপ কৰি দিয়ে তেখেতে নিজৰ মোবাইল নম্বৰটো দিব সেই ৰিফাণ্ডখিনি কিন্তু তাৰ একাউণ্টতে আহিব ত' প্লিজ মানে টেক কেয়াৰ অফ দিছ এইটো যাতে চিলি মিষ্টেকখিনি যাতে নহয় যাতে ঠিক আছে চ' এইটো অলৰেডি 20 তাৰিখৰ পৰা 21 তাৰিখৰ পৰা ফৰ্ম ফিল আপ অলৰেডি আমাৰ ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 20 অক্টোবৰলৈকে ফৰ্ম ফিল আপখিনি আমাৰ চলি থাকিব ঠিক আছে মুভিং ফৰৱাৰ্ড আমাৰ কি কি পোষ্ট আছে আমাৰ আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে কি পোষ্ট আছে অলপ চাই লওঁ বস্তুখিনি কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ট্ৰেন্স ক্লাৰ্ক আৰু এইবিলাক গোটেইখিনি আমাৰ বেচিক যিটো পে হয় এইটো ইনিচিয়েল পে যিটো বেচিক পে বুলি আমি আমাৰ ৰেলৰ ভাষাত এইটো বেচিক পে বুলি কোৱা হয় গ্ৰেড পেটো বেলেগ বস্তু হয় এইটো হ'ল বেচিক পে এই বেচিক পেৰ ওপৰত ডিপেণ্ড কৰি আমাৰ ডিয়াৰনেছ এলাৱেঞ্চ হাউচ ৰেণ্ট এলাৱেঞ্চ তাৰপিছত আমাৰ ইয়াতে আমাৰ NFRত মই যেনেকৈ NFRত ডিউটি কৰোঁ ৰঙিয়া ডিভিজন হয় মোৰ তো আমাৰ NFRত কাম কৰা ল'ৰা ছোৱালীৰ কাৰণে ছেপাৰেট আৰু এটা SDA বুলি হয় এইটো এটা ছেপাৰেট এটা এলাৱেঞ্চ এটা দিয়া হয় যিটো বেচিকত 10% যি হওক বাৰু সেইটো লৈ বাৰু মই নিজৰ চেলাৰী শ্লিপটো লৈ কেতিয়াবা ডিটেইলছত ডিছকাছ কৰিম যে তাতে কি ধৰণৰ এলাৱেঞ্চ দিয়া থাকে কেনেকৈ কি হয় বাৰু বাট ফৰ টাইম বিং এইটো হ'ল বেচিক পে এই পাৰ্টিকুলাৰ কলামত বেচিক পে দিয়া আছে মেডিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ত অলপ দেৰিকৈ ডিছকাছ কৰিম এজ ক্ৰাইটেৰিয়া কিন্তু 18ৰ পৰা 33 ইয়াৰলৈকে আছে যিটো বাৰু 18ৰ পৰা 30 বছৰলৈকে নৰ্মালি আমাৰ যদি আপোনালোকে যদি লাষ্ট ৰেলৱে ভেকেঞ্চি কেইটা যদি চাই যদি 18ৰ পৰা 30 বছৰলৈকে ভেকেঞ্চি নৰ্মালি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 18ৰ পৰা 30 বছৰলৈকে থাকে এই বছৰ 18ৰ পৰা 33 বছৰলৈকে দিয়া হৈছে আমাৰ যিটো কৰোণা হৈছিল কৰোণাৰ কাৰণে এইটো কনচিডাৰ কৰি 3 বছৰ এক্সটেণ্ড কৰা হৈছে চ' 18 to 33 ইয়াৰ্ছ এইটো মই বাৰে বাৰে কৈ আছো আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে ঠিক আছে আৰু চাইডত ভেকেঞ্চি কেইটাও দিয়া আছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক 2022 ভেকেঞ্চিজ একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট 361 জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ধুনীয়া 990 টোটাল নাম্বাৰ অফ ভেকেঞ্চিজ কিমান হৈ গ'ল বাৰু 3445 চ' টোটাল নাম্বাৰ অফ ভেকেঞ্চিজ আণ্ডাৰ গ্ৰেজুৱেট কেটেগৰীৰ কাৰণে কিমান হ'ল 3445 ঠিক আছে ओके এতিয়া আৰু এটা কথা আগতে এটা কথা কৈ দিও বাৰু प्लीज ये वीडियो को कंटिन्यू देखिएगा इसको स्किप मत कीजिएगा आपको लग रहा होगा कि ये तो ऑलरेडी मैं ये पर्टिकुलर चैनल से ऑलरेडी देख चुका हूँ तो कुछ बातें शायद आपको नया कुछ सुनने को मिले या अलग सुनने को मिले जो शायद दूसरा इसमें नहीं था इसका मैं बेसिक सा रीज़न है इसमें कुछ मैं बहुत मैं आप पर्सनली मैं कोई बहुत बड़ा तिस्मार खां नहीं हूँ कि मैं आपको बहुत मतलब ये बात बोल दूंगा लेकिन हाँ क्योंकि मैं सिस्टम का पार्ट हूँ मैं खुद रेलवेज का एम्प्लॉय हूँ तो मुझे जहाँ तक मुझे जो लगता है और जितना मुझे पता है ये नंबर ऑफ वैकेंसीज आगे चल के बढ़ सकता है ये तो वैकेंसीज আজিৰ দিনত আপোনালোকে চাই আছে এইটো লাহে ধীৰে এইটো বাঢ়িব পাৰে এইটো 1000 1500 মান বাঢ়াৰ এটা চান্স কিন্তু আছে বুলি মই ভাবো ঠিক আছে ইটস নট কনফাৰ্ম এইটো কনফাৰ্ম নহয় বাট বাঢ়াৰ এটা চান্স আছে বুলি মই ভাবো ঠিক আছে সো আণ্ডাৰ গ্ৰেজুৱেট ভেকেঞ্চিজ আজিৰ দিনত 3445 ভেকেঞ্চিজ কমপ্লিট ডিটেইলছ ইয়াতে দিয়া আছে মুভিং ফৰৱাৰ্ড যে ইয়াতে স্টেজেছ অফ এক্সাম ইয়াতে কি দিয়া আছে আমাৰ স্টেজেছ অফ এক্সাম চ' অবভিয়াছলি এই স্টেজেছ অফ এক্সাম যিটো দিয়া আছে CBT1 আৰু CBT2 এইটো বাৰু আশা কৰোঁ চবেই গম পায় আমাৰ ৰেলৰ CBT1 এটা হ'ব কম্পিউটাৰ বেছড টেষ্ট CBT1 CBT2 আৰু এইটো বাৰু মই নতুন কথা নহয় এইটো বাৰু আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে যি প্ৰচিডিঅ'ৰ
আমাৰ গ্ৰেজুৱেটৰ কাৰণে কিন্তু সেমে প্ৰচিডিউৰ CBT1 CBT2 দুটা হ'ব আৰু ইয়াৰ ওপৰত CBT1 CBT2 হোৱাৰ পিছত কিবা বেলেগ কিবা টাইপিং টেষ্ট বেলেগ কিবা এপ্টিটিউড টেষ্ট যেনেকৈ আমাৰ ষ্টেচন মাষ্টৰ যিটো কেডাৰ আছে সেইটোৰ কাৰণে আমাৰ এটা সাইকোমেট্ৰিক টেষ্ট হয় এইটো CBAT বুলি কোৱা হয় এইটো কি কোৱা হয় CBAT আমি এইটো দেৰিকৈ চাম বাৰু বস্তুখিনি অলপ দেৰিকৈ চাম তো আমাৰ নৰ্মেলি CBT1 আৰু CBT2 হোৱাটো কমন এইটো আণ্ডাৰ গ্ৰেজুৱেট হওক গ্ৰেজুৱেট হওক যিকোনো পোষ্টৰ কাৰণে এপ্লাই কৰক এইটো কিন্তু কমন CBT1 আৰু CBT2 ঠিক আছে লগতে দিয়া আছে টাইপিং স্কিল টেষ্ট ফৰ একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আমি অলপ আগতে পালো যে আমাৰ ইয়াতে টোটাল একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট আছে 2 নম্বৰ চিৰিয়েল নম্বৰ পইণ্টত আছে চিৰিয়েল নম্বৰ 2 2 নম্বৰ পইণ্টত আমাৰ একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট আছে হয়নে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এই নম্বৰ 2 আৰু নম্বৰ 3 এই দুটাৰ কাৰণে কিন্তু টাইপিং টেষ্টৰ প্ৰয়োজন আছে বাট কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আৰু আমাৰ ট্ৰেন্স ক্লাৰ্কৰ কাৰণে কিন্তু টাইপিং টেষ্টৰ কোনো প্ৰয়োজন নাই ক্লিয়াৰ এনেকে নহয় যে আমাৰ टाइपिंग टेस्ट सबोर कारण होगा এনেকে নহয় আৰু ঠিক আছে और ऑब्वियसली आप लोग जब फॉर्म फिलअप करेंगे आप लोग को प्रायोरिटी भी पूछा जाएगा कि आपका पहला कौन सा प्रायोरिटी रहेगा और मैं एक चीज में सबसे रिक्वेस्ट करूंगा और ये बहुत ही इंपॉर्टेंट बात है प्लीज अननेसेसरीली अभी से आप लोग टाइपिंग टेस्ट में क्या होगा उसमें क्या करेंगे वो सोचने के लिए अभी बहुत ज्यादा टाइम है उसके सोचने के लिए अभी बहुत सारा टाइम बाकी है अभी उसको सोचना मतलब टाइम वेस्ट करना रेदर हम लोग को सोचना चाहिए CBT1 और CBT2 के बारे में और इसको भी अगर मैं स्पेसिफिकली बोलूं तो हम लोग को सिर्फ और सिर्फ CBT1 के बारे में सोचना है क्यों इसका मैं जस्टिफिकेशन थोड़ी देर बाद देता हूं ठीक है हम लोग को सिर्फ CBT1 के बारे में ही अभी फोकस करना है अभी सोचना है बाकी CBT2 टाइपिंग टेस्ट इस सब के बारे में सोचना एकदम नहीं है ठीक है ओके सो कमिंग टू दिस पॉइंट टाइपिंग टेस्ट होৱাৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন আৰু মেডিকেলটো বাৰু নৰ্মাল এইটো সবৰ কাৰণে হ'ব যি পোষ্টে হোক না কিয় আমাৰ ডকুমেন্ট ভেৰিফিকেশ্যন আৰু মেডিকেলটো কিন্তু আমাৰ হ'বই হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন যে ডিভি বুলি আমি কওঁ আৰু মেডিকেল এক্সামিনেশ্যন এইটো হ'বই আৰু হৈ গ'ল ওকে ঠিক আছে কামিং টু দিছ নেক্সট ওকে চোৱা এইটো এটা ইম্পৰ্টেণ্ট বাৰু আগৰ পৰা বস্তুখিনি ক্লিয়াৰকৈ দিয়া আছে যে CBT ফাৰ্ষ্ট CBT হোৱাৰ পিছত ছেকেণ্ড CBT হ'ব CBT1 হোৱাৰ পিছত CBT2 হ'ব তো নৰ্মালি ৰেল মিনিষ্ট্ৰীৰ পৰা অলৰেডি তো নটিফিকেশ্যনে দিয়া আছে যে 15 टाइम्स लोआ होगा माने CBT1 के बाद CBT टोटल नंबर ऑफ CBT2 में जितना सेलेक्ट किया जाएगा इसको थोड़ा समझिए CBT2 में अगर मान लीजिए एक आदमी को सिलेक्ट किया जाएगा तो उसके बदले 15 आदमी को लिया जाएगा CBT2 देने के लिए CBT जो सेकेंड राउंड होगा सेकेंड स्टेज जो CBT होगा उसको देने के लिए 15 आदमी लिया जाएगा सिर्फ एक आदमी सेलेक्ट करने के लिए ठीक है तो मान लीजिए अगर 1 लाख आदमी को सिलेक्ट करना है CBT2 में सेकेंड राउंड के लिए तो 15 लाख स्टूडेंट्स को सिलेक्ट किया जाएगा CBT1 से CBT2 उसके बाद वो 15 लाख में से 1 लाख को सिलेक्ट किया जाएगा आपका CBT2 में क्लियर मुविंग फॉरवर्ड CBT2 পৰা যেতিয়া টাইপিং টেষ্টত যাব তেতিয়া 8 টাইমছ মানে এতিয়া সাপোজ ফাইনালি টাইপিং টেষ্টৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যনৰ পৰা কেতিয়াবা এলিমিনেশ্যন হয় বাৰু ফাইনাল মেৰিট লিষ্ট যেতিয়া ওলায় তাৰপিছত মেডিকেল ভেৰিফিকেশ্যনে বহুতৰ কিবা ডকুমেণ্ট যদি ঠিক ঠাক নাথাকে তেতিয়া বাৰু এলিমিনেট হয় বাৰু বাট নৰ্মেলি কি কোৱা হৈছে যে CBT2 ছেকেণ্ড ষ্টেজ যিটো CBT হ'ব ইয়াৰ পৰা যেতিয়া টাইপিং টেষ্টত যোৱাৰ সময়ত 8 টাইমছ লোৱা হ'ব মানে ধৰা ফাইনেলি এজন ষ্টুডেণ্টক যদি চান্স দিয়াৰ কথা থাকে তেতিয়া 8জন ষ্টুডেণ্টক কিন্তু CBT2 ছেকেণ্ড ষ্টেজ CBT2 কিন্তু পাছ কৰা হ'ব ঠিক আছে তো ফাৰ্ষ্ট 15 টাইমছ থাকিব CBT2ৰ কাৰণে দেন CBT1 পৰা CBT2 অহাৰ সময়ত 15 টাইমছ ষ্টুডেণ্ট সিলেক্ট কৰা হ'ব CBT2ৰ পৰা যেতিয়া নেক্সট ৰাউণ্ড মানে টাইপিং টেষ্টৰ কাৰণে সিলেক্ট কৰা হ'ব তেতিয়া 8 টাইমছ ষ্টুডেণ্ট কিন্তু বেছি সিলেক্ট কৰা হ'ব আশা কৰোঁ বস্তুখিনি ক্লিয়াৰ হৈছে নেগেটিভ মাৰ্কিং বাৰু আণ্ডাৰ গ্ৰেজুৱেট হোক গ্ৰেজুৱেট হোক যিকোনো পোষ্ট হোক নেগেটিভ মাৰ্কিং উইল বি 1/3 টোটাল 1/3 মানে 3 মাৰ্কৰ ভিতৰত তিনি যিটো টোটাল মাৰ্ক থাকিব এইটো 1/3 কে ডিডাক্ট কৰা হ'ব ফৰ এভৰি ৰং এনচাৰ কিবা ৰং এনচাৰ এটেম্প কৰিলে 1/3 কে ডিডাক্ট কৰা হ'ব যিটো আমি ADREৰ লগত যদি কম্পেয়াৰ কৰোঁ ADREত এইটো আছিল 1/4 হয়নে ADREত এইটো আছিল 1/4 যেটো আমাৰ ৰেলৱেত কিন্তু 1/3 কৰা হয় ঠিক আছে एजुकेशनल क्वालिफिकेशन बहुत बेसिक कथा बोलो इसलिए ज़्यादा सोचना ही नहीं है आपको HS पास होना पड़ेगा अंडर ग्रेजुएट होने के लिए आपको 12
पास होना पड़ेगा बट द मोस्ट इम्पॉर्टेंट थिंग कि नॉर्मली मैं जिमानखिनि मोर जिमानखिनि मन करते पारो बस्तुखिनि मोर टाइमत मैं যেতিয়া দিছিলো বা নেক্সট 2-3 বছৰ মই যেনেকে পালো যে আগত কি আছিল যে 18 to 33 ইয়াৰ্ছ আছিল 18 to 30 ইয়াৰ্ছ আছিল আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰলৈকে ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে বাট এতিয়া এইটো 18 বছৰৰ পৰা 33 ইয়াৰ্ছ আগত কিন্তু আছিল বাৰু 18 পৰা 30 ইয়াৰ্ছলৈকে আছিল যেটো বাৰু এই বছৰ কিন্তু কৰিলে কিমান 18 পৰা 33 ইয়াৰ্ছলৈকে তো 3 বছৰৰ এটা এজ ৰিলেক্সেশ্যন পোৱা গৈছে বাট আগত কি আছিল ফাইনেল ইয়াৰ ষ্টুডেণ্টে পৰীক্ষা দিয়া কিন্তু এটা চান্স দিয়া হৈছিল বাট এতিয়া নহয় এতিয়া ক্লিয়াৰলি লিখা হৈছে those awaiting results of the final examination of the prescribed minimum educational qualification should not apply माने सपोज आप ग्रेजुएशन के लिए अप्लाई करने वाले सपोज ग्रेजुएशन को मैं समझा दूंगा तो पूरा समझ जाएंगे ग्रेजुएशन के लिए आप अप्लाई करने वाले हैं आपका बीएससी आप कर रहे हैं बैचलर ऑफ साइंस आप बीएससी कर रहे हैं और बीएससी आप फाइनल ईयर में है बीएससी आप फाइनल ईयर में है या आप फाइनल ईयर का आपको रिजल्ट अभी तक नहीं मिला है ठीक है तो आप ये एग्जाम में अप्लाई नहीं कर सकते शुड नॉट अप्लाई ठीक है आपको तब कंसिडर नहीं किया जाएगा क्लियर है जो लोग के पास ऑलरेडी डिग्री सर्टिफिकेट है या प्लस 12 अंडर ग्रेजुएट के लिए अगर मैं बोल रहा हूँ तो अगर आपके पास प्लस 12 या एचएस पास किए हुए उसका आपको सर्टिफिकेट है तभी आप अप्लाई कर सकते हैं ना कि मैं इस बार एग्जाम मेरा हो जाएगा या एग्जाम मेरा हुआ है एक कुछ ये था अभी हो जाएगा कुछ दिन में क्लियर तो वो अटेम्प्ट या वो अप्लाई नहीं कर पाएंगे মুভিং ফৰৱাৰ্ড যেটো আমি আমাৰ যেটো ফিজ ফি যেটো লোৱা হ'ব আমাৰ পৰা ফৰ্ম ফিল আপৰ কাৰণে 500 হ'ব জেনাৰেল বা আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে 500 বাট out of this fee of 500 an amount of rupees 400 shall be refunded duly deducting bank charges on appearing first stage CBT suppose মই ফৰ্ম ফিল আপ কৰিলো মই বাৰু এজন আনৰিজাৰ্ভ ষ্টুডেণ্ট হয় মই এবাৰ ফৰ্ম ফিল আপ কৰাৰ সময়তে মোৰ পৰা 500 रुपीस লোৱা হ'ব CBT 1 ফাৰ্ষ্ট ষ্টেজ CBT দিয়াৰ পিছত আউট অফ দিস 500 এই 500 টকাৰ পৰা মোক 400 টকা মোক কিন্তু একাউণ্টত আকৌ ৰিফান্ড কৰা হ'ব গভৰ্ণমেণ্টৰ পৰা ঠিক আছে আৰু যদি কোনোবা ফিমেল ষ্টুডেণ্টৰ কাৰণে পিডব্লিউডি ষ্টুডেণ্টৰ কাৰণে এক্স সাৰ্ভিসমেনৰ কাৰণে এসসি এসটি মাইনৰিটি কমিউনিটিৰ কাৰণে কিন্তু এইটো 250 লোৱা হ'ব ইনষ্টেড অফ 500 এইটো 250 ফিজ লোৱা হ'ব বাট completely 250 to আকৌ refund করা হবো this fee of rupees 250 shall be refunded duly deducting bank charges after appearing on first stage CBT প্রথম first stage CBT to attempt কৰাৰ পিছত এই complete 250 rupees to কিন্তু আকৌ ৰিটাৰ্ণ কৰা হবো ঠিক আছে জেনাৰেল বা আনৰিজাৰ্ভৰ কাৰণে আউট অফ 500 400 ৰিফান্ড কৰা হবো 100 to আমাৰ গভৰ্ণমেণ্টৰ তাতে থাকিব আৰু বাকি 250 যেটো আমাৰ বাকি আমাৰ যিবিলাক ৰিজাৰ্ভ ক্যাটাগৰীজ আছে ফিমেল ট্ৰান্সজেন্ডাৰ এক্স সাৰ্ভিসমেন এসসি এসটি মাইনৰিটি সবৰ পৰা 250 লোৱা হ'ব বাৰু বাট আকৌ 250 কিন্তু ফাৰ্ষ্ট ষ্টেজ CBT পিছত ৰিটাৰ্ণ কৰা হ'ব ৰিফান্ড কৰা হ'ব মুভিং ফৰৱাৰ্ড ফাৰ্ষ্ট ষ্টেজ CBT আৰু সেকেন্ড ষ্টেজ CBT এক্সাম প্যাটাৰ্ন কি হ'ব ফাৰ্ষ্ট ষ্টেজ CBT আৰু সেকেন্ড ষ্টেজ CBT ৰ কাৰণে এক্সাম প্যাটাৰ্ন কি হ'ব ইট অল ফাৰ্ষ্ট ষ্টেজ এক সেকেন্ড it was first stage CBT and this is second stage it was about CBT 1 এটুক মই CBT 1 বুলি কৈ আছো আৰু এটুক মই CBT 2 বুলি কৈ আছো ঠিক আছে না তো মই CBT 2 বুলি কৈ আছো তো CBT 1 ত কি হ'ব টোটাল নাম্বাৰ অফ কোশ্চেনস থাকিব 100 টোটাল নাম্বাৰ অফ কোশ্চেনস থাকিব 100 each will 100 থাকিব ওকে নাম্বাৰ অফ কোশ্চেন 1 mark each question will carry 1 mark 100 questions 100 marks CBT 1 total questions 100 questions থাকিব 100 marks 100 questions 100 मार्क्स जनरल जीएस का जो होगा जनरल अवेयरनेस 40 क्वेश्चंस मैथ्स और पढ़ा मैथमेटिक्स और पढ़ा 30 टा क्वेश्चन और हमारा रीजनिंग और पढ़ा था कि वो 30 टा क्वेश्चन 40 प्लस 30 70 प्लस 30 100 क्वेश्चन जी हम लोग को सबको पता है कि रेलवे में इंग्लिश की जरूरत नहीं होता है नॉर्मली शायद फॉरेनर कोई आके रेलवे का एग्जाम छोड़ ही देगा इसलिए आपका जीएस जिसको हम लोग जनरल अवेयरनेस बोल रहे हैं मैथ्स और जनरल इंटेलिजेंस एंड रीजनिंग ये आपका टोटल 100 क्वेश्चंस करेगा 40 अभी ऑब्वियसली हम लोग देख रहे हैं कि जीएस का वेटेज इसमें ज्यादा है जीएस का वेटेज इसमें ज्यादा है ठीक है जीएस का वेटेज ज्यादा है टोटल 90 मिनट्स टाइम दिया रहेगा 90 मिनट्स जो CBT 1 है 100 क्वेश्चंस रहेगा बट टाइम रहेगा 90 मिनट्स 90 मिनिटर टोटल 100 क्वेश्चन থাকিব আৰু each question will carry 1 mark ঠিক আছে যদি CBT 2 সেকেন্ড স্টেজ যেটো CBT আছে এটো যদি আমি চাও ইয়াতে আকৌ 90 মিনিটসে দিয়া হ'ব
ইয়াতে কিন্তু টাইমটো বাৰু সেম থাকিব, ইয়াতেও 90 মিনিট, ইয়াতেও 90 মিনিট, বাট ইয়াতে নাম্বাৰ অফ কুৱেশ্যন আছিল 100, ইয়াতে নাম্বাৰ অফ কুৱেশ্যন হৈ গ'ল বাৰু কিমান 120, 100ৰ পৰা হৈ গ'ল 120, GS নাম্বাৰ অফ কুৱেশ্যন বাঢ়ি গ'ল 50টো হৈ গ'ল, मैथ्स हो गल 35 और रीजनिंग हो गल 35। ठीक है सर, तो हम लोग क्लियरली हम लोग को दिख रहा है कि आपका जीएस को थोड़ा वेटेज, थोड़ा नहीं अच्छा खासा वेटेज दिया गया है। जीएस को स्ट्रॉन्ग करना बहुत जरूरी है और उसको लेके भी हम लोग बातें करेंगे, ये पर्टिकुलर वीडियो में नहीं करेंगे, बट अलग अलग सब्जेक्ट्स को लेके क्या स्ट्रेटेजी होना चाहिए, कैसे हम लोग उसको बहुत इजीली उसको कवर कर पाएंगे, दैट शुड बी वन ऑफ आवर एजेंडास, दैट शुड बी डिस्कस्ड इन वन ऑफ आवर अपकमिंग वीडियो। सो जल्दी कोई ना कोई वीडियो में उसको डिस्कस किया जाएगा। ठीक है, मूविंग फॉरवर्ड, देखिए ये सिलेबस को लेके, सिलेबस जो है, सिलेबस को लेके मुझे नहीं लगता कि ज्यादा बहुत डिस्कस करने की जरूरी है, ये आप भी समझ जाएंगे क्यों। देखिए যিসকলে বাৰু মোটামুটি এটা এক্সপিৰিয়েঞ্চ আছে প্ৰিপাৰেশ্যনৰ কোনে বা যোৱা বছৰ SSC CGL CHS নিচিনা এক্সাম দিলে বা এই বছৰ ADRE গ্ৰেজুৱেট লেভেল দিলে বা হাই ছেকেণ্ডেৰী লেভেল দিলে বা ৰেলৰ আগত কেতিয়াবা ৰেলৰ কিবা এক্সাম দিছে, তেখেতসকলে ভালকে গম পায় যে এই মেথছৰ যিটো চিলেবাছ দিয়া আছে না, নাম্বাৰ চিষ্টেম, ডেচিমেল, ফ্ৰেকশ্যন, LCM HCF, ৰেচিঅ' প্ৰপৰ্চন, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, একচুৱেলি চোৱা মানে এইটো এনেকে বস্তু নহয় যে क्योंकि लास्टत जो आपको ETC এটা दी दिले और स्पेक्ट्रा এটা दी दिले, तो এনেके ना है कि जो है यही रहेगा, इससे बाहर कुछ नहीं आएगा, ऐसा कुछ नहीं होता है। तो जो नॉर्मल हम लोग का सिलेबस होता है, जो कि मैं बार बार बोलता हूँ, कोई भी एक कॉम्पिटिटिव एग्जाम, 1 डे एग्जाम, ये SSC का हो, रेलवेज का हो या ADRE जो ग्रेजुएट लेवल का एग्जाम जो सितंबर 29 को होने वाला है, मैं अगर ये सब एग्जाम को मैं अगर बोलूँ तो नंबर ऑफ चैप्टर्स मोर और लेस आप कंसिडर कर सकते हैं 20 से 22 चैप्टर आपका मैथ्स का रहता है, 20 से 22 चैप्टर्स आपका मैथ्स का रहता है, जिसमें एरिथमेटिक का एक पोर्शन होता है, एडवांस मैथ्स का एक पोर्शन होता है। एरिथमेटिक और একটা পোর্শন হয় আর অ্যাডভান্স ম্যাথসের একটা পোর্শন। এরিথমেটিক আমার পোর্শন কি কি থাকে আমি সবে গম পাও, পার্সেন্টেজ, রেশিও প্রপোর্শন, টাইম এন্ড ওয়ার্ক, টাইম স্পিড এন্ড ডিস্টেন্স, ট্রেন, বোট এন্ড স্ট্রিম, রেশিও প্রপোর্শন হয় না, মিক্সচার এলিগেশন, পার্টনারশিপ, এজেস, বিভিন্ন ধরনের এইবিলাক চাপ্টার আমার HCF LCM এই চাপ্টার কেইটা আমার ক'ত আহে, এইবিলাক আমার এরিথমেটিকত আহে। और एडवांस मैथ्स होता है जियोमेट्री, मेंसुरेशन 2D, मेंसुरेशन 3D, कोऑर्डिनेट जियोमेट्री, एलजेब्रा, ट्रिगोनोमेट्री है ना। सो এনেকে আমার অ্যারিথমেটিকত বহুত ইম্পর্টেন্ট চাপ্টার মই কেইটামান মিস কৰিছো বাৰু, প্ৰফিট এণ্ড লছ, ডিসকাউন্ট, কম্পাউন্ড ইন্টারেস্ট, সিম্পল ইন্টারেস্ট, এইবিলাক বহুত ইম্পর্টেন্ট চাপ্টার হয় বাৰু। আৰু এই কমপ্লিট সিলেবাসটোৱে কিন্তু RRB NTPC কাৰণে কিন্তু থাকিব আৰু। ठीक है सर, रीजनिंग आपको मैं सेम कथा है कम, रीजनिंग के लिए आपको ऐसा नहीं कि ऑब्वियसली आप इसको एक बार जरूर देख लीजिएगा, मैं ये नहीं बोल रहा कि आपको ये सिलेबस नहीं देखना है, जरूर देखिएगा, बट A to Z आपको रीजनिंग पूरा सिलेबस खत्म करना है। वो अच्छा कोई जगह से, अच्छा कोई या तो कोई यूट्यूब चैनल आप पकड़ लीजिए, कोई अच्छा टीचर पकड़ लीजिए या कोई अच्छा किताब उठा लीजिए जहाँ से आपको SSC लेवल का, रेलवेज का नंबर ऑफ जितना बुक्स आपको मिलेगा, जितना रिसोर्सेस मिलेगा, उससे बहुत ज्यादा आपको SSC में मिलेगा। तो SSC CGL का, RRB NTPC का अगर सोच के आप प्रिपरेशन करेंगे तो RRB NTPC आपका, मतलब SSC CGL का अगर सोच के करेंगे तो RRB NTPC आपको ऑटोमेटिकली हो ही जाएगा उसमें। ठीक है, और आप ऐसे भी RRB NTPC के लिए ऑथेंटिक किताब बहुत सारे हैं मार्केट में, बहुत सारा अच्छा किताब है, तो उसको उठा के आप आराम से देख ही सकते हैं। জেনারেল অ্যাওয়ারনেসৰ কথা যেতিয়া আমাৰ কম বাৰু, জেনারেল অ্যাওয়ারনেসত বাৰু একে মাৰো, ইয়াতে মোটামুটি ক্লাছ 10 লেভেললৈকে মেথছ, 10 লেভেললৈকে আমাৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, সায়েন্স, ইকনমিক্স, ইয়াতে ইকনমিয়ে দিয়া আছে, আমাৰ পাই আছে ইণ্ডিয়ান ইকনমি আছে বাৰু ইয়াতে, হয়নে, কাৰেণ্ট এফেয়াৰ্সটো থাকিব ইয়াতে, আমাৰ গোটেইখিনি ফিজিকেল, সোশ্যাল এণ্ড ইকনমিক, জিঅ'গ্ৰাফি আছে, হিষ্ট্ৰী অফ ইণ্ডিয়া আছে, ফ্ৰীডম ষ্ট্ৰাগল আছে, ক'ত বা ৱৰ্ল্ডৰ কিবা বস্তুও পাই আছিলো বাৰু, ৱৰ্ল্ডৰ কিবা বস্তু, এই যে ইণ্ডিয়ান ৱৰ্ল্ড, পাৰ্চনেলিটিज অফ इंडियन वर्ल्ड, ये तो इम्पोर्टेंट है। ठीक है, सो ओवरऑल मतलब कहने का मतलब है कि आपको सब कुछ पढ़ के जाना है। तो ऐसा नहीं कि हाँ ऑब्वियसली उसमें सब कुछ पढ़ के जाना है, बट ऐसा भी नहीं कि উইদাউট হেভিং এনি স্ট্ৰেটেজি, এটা ঠিকঠাক স্ট্ৰেটেজি মেইনটেইন কৰি ভাল যদি কোনোবা যদি গাইড কৰা মানুহ থাকে, मैं भाबू যে ये ऐसा भी कोई मतलब ह्यूमंगस कोई हार्कुलियन टास्क नहीं है कि कोई इसको ओवरकम नहीं कर सकता। ये इजिली बारू ओवरकम करा जाबो, बस्तुखिनि इजिली करा जाबो। और वन प्लीज माने एटा वन एग्जाम एट ए टाइम, CBT 1 माने नौकरी तक नहीं सोचना एक बार में कि मुझे नौकरी ही लेके निकलना है। वो तो एट द हिंट साइड सबका ही गोल वो रहेगा, सबका ही एम रहेगा कि मुझे नौकरी लेना है, RRB NTPC मुझे नौकरी लेना है। बट अगर आप उतना दूर का सोचेंगे तो कहीं ना कहीं सामने वाला चीज आपसे ओवरलुक हो सकता है। तो बेटर टेक कंसिडर वन एग्जाम एट ए टाइम, फर्स्ट थिंक अबाउट द CBT 1 लेके अलग चिंता अलग प्लानिंग करा तो बहुत इम्पोर्टेंट।
তাৰপিছত CBT1 যেতিয়া ক্লিয়াৰ হ'ব দেন উই উইল থিংক এবাউট CBT2 আৰু CBT1 আৰু CBT2ৰ কাৰণে চিলেবাছ কিন্তু সেম এতিয়া বহুতে এইটো কোশ্চেন ক'ব পাৰে চিলেবাছ সেম চ' ছেপাৰেটকে প্ৰিপাৰেশ্যন কৰাৰ কি প্ৰয়োজন ছাৰ না অবভিয়াছলি দ্য চিলেবাছ ইজ সেম যদি সাপোজ এইটো নৰ্মেল কথা যদি মই সদায় কৈ থাকোঁ আমাৰ ADREৰ চিলেবাছ RRB NTPCৰ চিলেবাছ কিন্তু বহুত হিউজ ডিফারেंस নহয় बहुत डिफरेंस ना है सिलेबस वाइज RRB NTPC आप उठा लीजिए RRB ग्रुप डी आप देखिएगा RRB NTPC का ग्रेजुएट आप अंडर ग्रेजुएट देखिए आप ADRE का ग्रेजुएट लेवल वाला देखिए इसमें आसाम पोर्शन का वेटेज ज्यादा रहेगा बिकॉज ये आसाम का स्टेट गवर्नमेंट एग्जाम है तो वो एक अलग बात हो गया SSC का देखिएगा CGL CHSL MTS सिलेबस वाइज आपको बहुत सारा डिफरेंसेस नजर नहीं आएगा as far as syllabus is concerned বহুত বহুত কিবা ডিফারেন্স তাতে কিন্তু নাই বাট দ্য মেইন ডিফারেন্সটো মেইন হ'ল বাৰু আমাৰ ডিফিকাল্টি লেভেল অফ কোশ্চেনৰ যিটো ডিফিকাল্টি লেভেল থাকে কোশ্চেনৰ যেনেকে বা কোশ্চেন নাম্বাৰ অফ কোশ্চেন্স এটা পাৰ্টিকুলাৰ টাইমত যেনেকে কেনেকে কৰিম কি ষ্ট্ৰেটেজি থাকিব NTPC কোশ্চেনত আমাৰ বা RRB ৰেলৰ কোশ্চেনত আমাৰ GSৰ ৱেটেজ বেছি সেইবিলাক অলপ স্পেচিফিক এক্সাম ভেৰি কৰে বাট লেভেল অফ কোশ্চেন ইজ দ্য মেইন ক্ৰাইটেৰিয়া যেটো অলপ আমাক কনচিডাৰ কৰা প্ৰয়োজন সিলেবাস কিন্তু মোৰ অনলেস সেম হয়নে सो आशा करो बस्तुखिनि मैं बुझाबो पारिছো तो एक अगर फाउंडेशन एक क्लासेस करेंगे फाउंडेशन अपने आपको फाउंडेशन अगर स्ट्रांग करेंगे बेसिक्स आपका स्ट्रांग रहेगा तो मुझे लगता है RRB NTPC एग्जाम ऐसा कोई टफ एग्जाम नहीं है क्लियर करना ठीक है মুভিং ফৰৱাৰ্ড আমাৰ যিকেইটা পোষ্টৰ কথা মই কৈ আছিলোঁ আণ্ডাৰ গ্ৰেজুৱেটৰ এই আণ্ডাৰ গ্ৰেজুৱেটৰ পোষ্টৰ কথা এই যে এইকেইটাই আছিল বাৰু কমাৰ্চিয়েল কম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট ট্ৰেন্স ক্লাৰ্ক তো ইয়াতে আমি চোৱা বাৰু ইয়াতে কিন্তু টাইপিং স্কিল টেষ্ট দিয়া নাই ইয়াতেও দিয়া নাই এই মাজত যি দুটা আছে বাৰু একাউণ্ট ক্লাৰ্ক কম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট এই দুটা পোষ্টৰ কাৰণে টাইপিং টেষ্টৰ প্ৰয়োজন আছে বাকী দুটাৰ কিন্তু প্ৰয়োজন নাই আৰু আমি গম পাওঁ যিহেতু SSC হোক ৰেলৱে হোক এইটো বাৰু বিভিন্ন শিফ্টত হোৱা এক্সাম আমাৰ ADRE নিচিনা এটা শিফ্টত শেষ হোৱা এক্সাম নহয় বহুদিনলৈকে বস্তুখিনি চলি থাকে বেলেগ বেলেগ শিফ্টত হৈ থাকে তো অবভিয়াছলি দেয়াৰ উইল বি নৰ্মেলাইজেশ্যন অফ মাৰ্কছ নৰ্মেলাইজেশ্যন কৰা হ'ব যিটো বাৰু বহুত ডিফিকাল্ট যিটো শিফ্ট তাতে মাৰ্কছ এড কৰা হ'ব যিটো বাৰু বহুত ইজি এটা শিফ্ট মানে ইজিয়েষ্ট শিফ্ট যিটো বাৰু একেবাৰে মানে আটাইতকৈ মানে যিটো ইজি শিফ্ট আছে সেইটো মাৰ্কক বেছ ৰাখি যিটো টাফ যিবিলাক শিফ্ট হ'ব তাতে কিন্তু মাৰ্ক কিন্তু এড কৰা হয় তাতে ডেফিনেটলি এটা নৰ্মেলাইজেশ্যন বেলেগ এটা ফৰ্মুলা থাকে সেইটো লৈ নৰ্মেলাইজেশ্যন কৰা হ'ব क्लियर अभी एक बार मैं बोल दूंगा ऑब्वियसली मैं पोस्ट लेके मैं बाद में एक वीडियो बनाऊंगा बट এই যে চাৰিটা পোষ্ট দি আছে যেটা অবভিয়াছলি বিকজ মই এজন ৰেলৰ মানুহ মই ৰেলত 6 বছৰৰ বেছি হ'ল মই চাকৰি কৰি আছো তো এটা নৰ্মেল এটা যদি মোক ক'ব লাগে যে इसका पोस्ट है कैसा सर पोस्ट ठीक है हम लोग को नहीं पता हम लोग सर रेल से जुड़ा हुआ आदमी नहीं है सपोज मैं কৈ আছো বাৰু हम लोग एकदम बिगिनर है जस्ट प्रिपरेशन स्टार्ट কৰিম বুলি ভাবি আছো তো আপুনি কাইন্ডলি যদি অলপ কৈ দিয়ক যে পোষ্ট কেইটাৰ বিষয়ে মই ক'ম বাৰু যে আমাৰ ৰেলত কোনো পোষ্টে বেয়া নহয় বিকজ এটা পোষ্ট ভাল বেয়া মই কেনেকৈ ক'ম চেলাৰী ৱাইজ ধুনীয়া চেলাৰী পাব এক্সট্ৰা আৰু এডেড এডভান্টেজেছটো থাকেই হাউচ ৰেণ্ট কোৱাৰ্টাৰ ডিয়াৰনেছ এলাৱেঞ্চ আমাৰ NFRত যদি NFRত কোনোবা কাম কৰে মানে RRB গুৱাহাটীৰ আণ্ডাৰত লামডিং ডিভিজন ৰঙিয়া ডিভিজন তো তেখেতে আকৌ আমাৰ SDA বুলি এটা ছেপাৰেটকৈ এলাৱেঞ্চ পায় পূজাৰ এটা বোনাছ থাকে ড্ৰেছ এলাৱেঞ্চ থাকে এইবিলাকতো থাকেই আৰু তো অবভিয়াছলি এই গোটেইকেইটা পোষ্ট কিন্তু ধুনীয়া পোষ্ট বিকজ তাতে কোনো হেডেক ইমান নাথাকে বাৰু বস্তুখিনি লাহে ধীৰে কামখিনি ওলাই যায় আৰু এনেকৈ নহয় যে বহুত এনগ্ৰছিং যে আমাৰ IT কোম্পানীৰ নিচিনা মই যেনেকৈ TCSত আছিলোঁ তো TCS এটা MNC কোম্পানী হয় টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ এটা MNC কোম্পানী হয় তো মই এজ এ পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল মোৰ প্ৰাইভেট ছেক্টৰৰ এটা এক্সপিৰিয়েঞ্চ আছে নিজে তাতে কাম কৰা আৰু যোৱা 6 বছৰৰ বেছি হ'ল মই ৰেলতে আছোঁ বাৰু তো বেছড অন দ্যাট এক্সপিৰিয়েঞ্চ I can firmly say कि एक গোটেই কেইটা পোষ্ট কিন্তু বহুত ধুনীয়া পোষ্ট অবভিয়াছলি ডিপেণ্ডিং অন দ্য পে লেভেল যেনেকৈ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কত লেভেল 3 আছে তাতে চেলাৰী অলপ বেছি হ'ব বাকী আমাৰ লেভেল কেইটা 2 লেভেলৰ চেলাৰী কম্পেৰেটিভলি অলপ কম হ'ব বাট কম হ'লেও কিন্তু আমাৰ অসম চৰকাৰৰ বিভিন্ন এক্সামৰ পৰা কিন্তু বেছিয়ে থাকে আৰু ঠিক আছে তো মুভিং ফৰৱাৰ্ড ফৰ গ্ৰেজুৱেট পোষ্ট এতিয়া আমি গ্ৰেজুৱেট পোষ্টৰ কাৰণে অলপ ডিছকাছ কৰোঁ দেখিয়ে मैं जो अंडर ग्रेजुएट যিকেইটা পোৰ্চন আছিল তাতে কাৰণে অলপ বেছি টাইম লৈছোঁ গ্ৰেজুৱেটৰ কাৰণে ইমান টাইম নালাগে বিকজ বহুত বস্তু কিন্তু তাতে কমন আছে কি কমন আছে আমি অলপ দেৰিকৈ চাই আছোঁ বস্তুখিনি নেক্সট কামিং টু দ্য ডেটছ আমাৰ এই গ্ৰেজুৱেশ্যনৰ ফৰ্ম ফিল আপ কিন্তু এসপ্তাহ আগৰ পৰা ষ্টাৰ্ট হৈছিল
কম্পেয়ার টু আন্ডাৰ গ্ৰেজুৱেট আমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিল 21 তাৰিখৰ পৰা, ৱেয়াৰেজ এই গ্ৰেজুৱেটৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিল 14 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল, আৰু এইটো অহা মাহৰ আমাৰ অক্টোবৰ মাহত 13 তাৰিখলৈকে চলিব। ঠিক আছে, আৰু এইটো আকৌ সেম মডিফিকেশ্যন উইণ্ড' এটা থাকিব, ভুল যদি কোনোবা ভুল কৰে কিবা থাকে সেইবিলাক মডিফাই কৰাৰ কাৰণে 16 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈকে উইণ্ড' খোলা থাকিব, মডিফাই কৰিব পাৰে। আৰু মুভিং ফৰৱাৰ্ড, ইয়াতে পোষ্ট কেইটাতো বাৰু আৰু ক'বই নালাগে, আৰু ইয়াৰ পোষ্ট কেইটাৰ বিষয়ে আৰু ক'বই নালাগে, মানে এক से बढ़कर एक पोस्ट। चीफ कमर्शियल कम टिकट सुपरवाइजर, चीफ कमर्शियल कम टिकट सुपर बहुत ही अच्छा पोस्ट है, सब तरीके से मतलब आप लोग खुद समझ जाइए, कॉमर्शियल बात रिलेटेड है तो सब तरीके से अच्छा पोस्ट है, लेवल 6 का पोस्ट है, बहुत धुनिया पोस्ट है, बहुत ভাল স্টার্টিং और सैलरी बहुत এটা ভাল এটা सैलरी পাবা। আৰু ঠিক আছে, নেক্সট কামিং মোৰ নিজৰ ক্যাডাৰ, মোৰ নিজৰ আৰু পোষ্ট আৰু এইটো স্টেশন মাস্টাৰ। কামিং নেক্সট হ'ল গুডছ ট্ৰেইন মেনেজাৰ, যিটো গুডছ গাৰ্ড বুলি আছিল, এতিয়া গাৰ্ডক ট্ৰেইন মেনেজাৰ বুলি কোৱা হয়। কামিং টু জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট JAA, এইটো হ'ল JAA পোষ্ট বুলি কোৱা হয়, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। তো ইয়াতে লেভেল যেনেকে আমি আণ্ডাৰ গ্ৰেজুৱেটত পালোঁ লেভেল 3 আৰু লেভেল 2 আছিল, গ্ৰেজুৱেটৰ কাৰণে লেভেল 6ৰ 2টা পোষ্ট আৰু লেভেল 5ৰ কিন্তু 3টা পোষ্ট কিন্তু আছে। ঠিক আছে, আৰু ইম্পৰ্টেণ্ট যিটো চেঞ্জ, আৰু আমাৰ লাষ্ট যেতিয়া RRB NTPC নটিফিকেশ্যন ওলাইছিল তেতিয়া কিন্তু 18ৰ পৰা 33 ইয়াৰ্ছলৈকে আছিল, যিটো কৰোণাৰ কাৰণে এই পাৰ্টিকুলাৰ নটিফিকেশ্যন 18ৰ পৰা 36 কৰি দিলে, মানে 3 বছৰ ৰিলেক্সেশ্যন কিন্তু দিছে বাৰু, হৈ গ'ল। তো চিফ কমাৰ্চিয়েল কাম টিকিট সুপাৰভাইজাৰৰ কেইটা পোষ্ট 1736, ষ্টেচন মাষ্টাৰৰ মোটামুটি 1000টা পোষ্টে আছে 994, ট্ৰেইন মেনেজাৰ গুডছ ট্ৰেইন মেনেজাৰ 3144, junior account assistant come typist 1507 and senior clerk come typist 732. Total number of post is 8113, তাতে 3000 সামথিং আছিল, ইয়াতে 8113, মানে মোটামুটি 11500 পোস্ট কিন্তু দুটা মিলি কিন্তু হয়ে আছে, কিন্তু মোটামুটি 11500 পোস্ট কিন্তু হয়ে আছে। ঠিক আছে, अभी आगे चलने से पहले एक बहुत बेसिक बातें कर देता हूँ। ऑब्वियसली फॉर्म फिलअप লৈ কেনেকে ফৰ্ম ফিল আপ হ'ব, কোন জোন সিলেক্ট কৰা হ'ব, আৰু কেইটামান কোশ্চেন, বেছিক কোশ্চেন, আৰু কোন জোন কোন পোষ্টক বেছি প্ৰায়ৰিটি দিয়া ভাল হ'ব, এইবিলাক কোশ্চেন থাকে। তো মই এটা কথা ক'ম বাৰু, মই নিজে আজিৰ দিনত ষ্টেচন মাষ্টাৰ পোষ্টত আছো, 6.5 বছৰ হ'ল চাকৰি, এতিয়াতো বাৰু ইনচাৰ্জ পোষ্টে পাই আছো। আৰু এতিয়া কথা হ'ল, তো যেহেতু 6.5 বছৰ ৰেলৰ লগত জড়িত আছো, আৰু ষ্টেচন মাষ্টাৰ এটা এনেকে পোষ্ট হয় যিটো মানে চেণ্টাৰ অফ এভৰিথিং। ষ্টেচন মাষ্টাৰ এটা মানে এতিয়া কোনোবা এটা নৰ্মেল মানুহ যদি কোৱা হয় যে ৰেলৰ ইণ্ডিয়ান ৰেলৱেজত কাম কৰা এটা যিকোনো এটা পোষ্ট কোৱাচোন, আনডাউটেডলি এই পোষ্টটো বাৰু ষ্টেচন মাষ্টাৰে হ'ব। ষ্টেচন মাষ্টাৰক বাৰু চবেই গম পায় যে এই পাৰ্টিকুলাৰ এটা ষ্টেচনত যাম, তাতে 1 নম্বৰ প্লেটফৰ্মত যাম, 1 নম্বৰ প্লেটফৰ্মত তাতে এজন বুঢ়া মানুহ বহি থাকিব, ওচৰতে কিবা পেনেল থাকিব, তাতে কিবা 2-4টা ইনষ্ট্ৰুমেণ্ট থাকিব, আৰু গোটেই দিন এনেকে এটা পেনেলত চাই পিনে চিগনেল কেইটা দি থাকিব, আৰু সেই মানুহজনে ষ্টেচন মাষ্টাৰ। তো ষ্টেচন মাষ্টাৰ নিজৰ সোশ্যাল এটা ৰেচপেক্ট আছে, সোশ্যাল ষ্টেটাছ আছে, চবেই আমি গম পাওঁ। বাট মানে এই গোটেইখিনি কথা মই এই কাৰণে ক'লো, बिकॉज যদি মোক এতিয়া আকৌ এবাৰ মানে चांस दिया है, सर अगर आपको एक बार चांस फिर से एक बार दोबारा मौका दिया जाए, आपका सैलरी जो है वही रहेगा, ये बहुत इंपॉर्टेंट बात है मेरे लिए, आपका सैलरी जो है वही रहेगा, लेकिन आपको ये 5 जो पोस्ट है, चीफ कमर्शियल कम टिकट सुपरवाइजर, स्टेशन मास्टर, गुड्स ट्रेन मैनेजर, JAA कम टाइपिस्ट, सीनियर क्लर्क कम टाइपिस्ट, आप कौन सा पोस्ट लेंगे? तो मैं उइदाउट हैविंग एनी डाउट मैं किंतु ऑप्शन नंबर 4 और ऑप्शन नंबर 5 জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট পোষ্টৰ কাৰণে কিন্তু আমাৰ প্ৰায়ৰিটি আটাইতকৈ বেছি থাকিব। বিকজ এই দুটা চাকৰি মানে বিন্দাছ চাকৰি, মানে লাইফৰ আৰু কোনো টেনশ্যনে নাই। স্যাটাৰডে সানডে বন্ধ থাকিব, যিকোনো ডিভিজনৰ DRM অফিচত পোষ্টিং হ'ব, স্যাটাৰডে সানডে বন্ধ থাকিল, হলিডে থাকিব, নৰ্মেল এটা মানুহ চেলাৰী বনোৱা নৰ্মেল ডেস্ক জব, আননেচেচাৰি কোনো প্ৰেছাৰ নাই। আমাৰ ৰেলত নহ'লে কি হয়, আমাৰ যেনেকে যদি অপাৰেটিং ডিপাৰ্টমেণ্টৰ মানুহ হয়, ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ মানুহ হয়, ছিগনেল ডিপাৰ্টমেণ্টৰ মানুহ হয়, তেখেতসকলে এটা সদায় এটা টেনশ্যন থাকে চাৰ্জশ্বিট, কিবা এটা সৰু এটা ভুল হোৱাৰ লগে লগে চাर्जशीट, সৰু এটা ভুল হোৱাৰ লগে লগে चार्जशीट। बट ये पर्टिकुलर जो दोनों पोस्ट है, इसमें गलती होने का वैसा कोई चांस है ही नहीं, बिकॉज सब कुछ तो आपका लिखा लिखी का काम है, प्रेशर उतना है नहीं, नॉर्मल 9 to 5 जॉब, सैटरडे संडे बंद रहता है, फैमिली को टाइम दीजिए, घूमने घामने का आराम से आप प्लान कर सकते हैं। तो दिस इज प्रोबेबली मोर ऑब्वियसली सैलरी वाइज स्टार्टिंग सैलरी जेहेतु लेवल 5 तो सैलरी वाइज अलग कम होबो,
बट आई गेस ये जितना कम होगा वो आपका अलग से आप उसका इनकम कर ही सकते हैं, मतलब अलग से मतलब आप दूसरा कुछ करके भी आराम से आप उसको अरेंज कर ही सकते हैं। तो ये बहुत कोई बड़ा बात होगा नहीं मेरे हिसाब से, ठीक है। তো মানে মই এইটো বাৰু মোৰ নিজৰ পাৰ্চনেল অপিনিয়ন, মোক যদি কোনোবাই এতিয়া সোধে যে আপুনি স্যাৰ কোন পোষ্টটো প্ৰেফাৰ কৰিব, মই বাৰু অপশ্যন নম্বৰ 4 and 5 JAA আৰু চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টে কিন্তু আমি প্ৰেফাৰ কৰিম বাৰু, মোৰ কাৰণে এইটোৱে বাৰু ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ থাকিব। মুভিং ফৰৱাৰ্ড কোন পোষ্টৰ কাৰণে কি কি লাগিব, যেনেকে আমি অলৰেডি যে গুডছ ট্ৰেইন মেনেজাৰ কাৰণে কোনো এক্সট্ৰা CBT1 আৰু CBT2 হৈ যোৱাৰ পিছত বেলেগ কোনো এক্সাম নাই, ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট মেডিকেল এক্সামিনেশ্যন হ'ব। বাট চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট মানে JAA কাম টাইপিষ্ট আৰু এই দুটাৰ কাৰণে কিন্তু আমাৰ স্কিল টেষ্ট থাকিব, টাইপিং টেষ্ট থাকিব। চিফ কমাৰ্চিয়েল টিকেট ছুপাৰভাইজাৰ কাৰণে কোনো টেষ্ট নাই। আৰু যিটো আমাৰ ষ্টেচন মাষ্টাৰৰ কাৰণে যিটো হয় এইটো কয় CBAT, যিটো মই অলপ আগতে কৈ আছিলোঁ, এইটো CBAT বুলি কোৱা হয়, কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট, যিটো বাৰু আমি সাইকোমেট্ৰিক টেষ্ট বুলিয়ে ক'ব পাৰোঁ। এইটো লৈ এতিয়া কোনো টেনশ্যন লোৱাৰ কোনো প্ৰয়োজনে নাই, মই আছোঁ বাৰু, যেতিয়া প্ৰয়োজন হ'ব বস্তুখিনি শিকাই দিম। बट दैट इज आफ्टर CBT1 CBT2। CBT2 के बाद भी आपको बहुत सारा टाइम मिलेगा साइकोमेट्रिक के लिए, जो लोग सिलेक्ट करेगा तो उसके लिए ये अभी बहुत सारा टाइम है, तो अभी उसके बारे में सोचने का मतलब ही पूरा वेस्ट ऑफ टाइम है। মুভিং ফৰৱাৰ্ড আকৌ সেম বস্তু, মই আকৌ ৰিপিট নকৰোঁ, এজ ইট ইজ আণ্ডাৰ গ্ৰেজুৱেটৰ নিচিনা যে CBT1 হোৱাৰ পিছত 15 টাইমছ ষ্টুডেণ্ট চিলেক্ট কৰা হ'ব CBT2ৰ কাৰণে। মানে যেনেকৈ মই কৈ আছিলোঁ, এজন যদি চিলেক্ট কৰিব লগা হয় 15জনক চিলেক্ট কৰিব CBT2 ৰাউণ্ডৰ কাৰণে। আৰু চিমিলাৰলি CBT2ৰ পৰা টাইপিং টেষ্টৰ কাৰণে 8 টাইমছ ষ্টুডেণ্ট চিলেক্ট কৰিব। এজন যদি চিলেক্ট কৰিব লগা হয় 8জন ষ্টুডেণ্টক কিন্তু চিলেক্ট কৰা হ'ব। নেগেটিভ মাৰ্কিং এজ ইট ইজ সেম 1/3, যিটো বাৰু আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে আমি অলৰেডি চাইছোঁ 1/3। মুভিং ফৰৱাৰ্ড আকৌ এতিয়া ফিজো কিন্তু মোটামুটি সেমে বাৰু, কোনো ইয়াতে কোনো চেঞ্জ নাই, আণ্ডাৰ গ্ৰেজুৱেটৰ নিচিনাই বাৰু। ইয়াতে কিন্তু 500 rupees আণ্ডাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, বাকী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 250। এই কমপ্লিট 250 আকৌ ৰিফাণ্ড কৰা হ'ব আফটাৰ ফাৰ্ষ্ট টেষ্ট CBT, আৰু আউট অফ দিছ 500 400 rupees ৰিফাণ্ড কৰা হ'ব আফটাৰ ফাৰ্ষ্ট টেষ্ট CBT। হৈ গ'ল। আকৌ সেম এডুকেশ্যনেল কোৱালিফিকেশ্যন, যিসকলে বাৰু দ'জ এৱেটিং ৰিজাল্টছ অফ দ্য ফাইনেল এক্সামিনেশ্যন অফ দ্য প্ৰেছক্ৰাইব মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, যিসকলে বাৰু এতিয়া ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে বা ফাইনেল ইয়াৰত এতিয়া গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰত আছে, তেখেতসকলে কিন্তু এইটো এই আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট কেইটা এপ্লাই কৰিব নোৱাৰে। ঠিক আছে, তেখেতসকলে আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট কেইটা এপ্লাই কৰিব পাৰিব, বাট গ্ৰেজুৱেট পোষ্ট কেইটা কিন্তু এপ্লাই কৰিব নোৱাৰে। ঠিক আছে। এক্সাম পেটাৰ্ণো এজ ইট ইজ সেম, আণ্ডাৰ গ্ৰেজুৱেটৰ নিচিনা এজ ইট ইজ সেম, অলপো ডিফাৰেঞ্চ নহয়। 90 কুৱেশ্যনছ। তাৰপিছত মানে CBT1ৰ কথা মই কৈ আছোঁ, CBT1ৰ কথা কৈ আছোঁ। 90 কুৱেশ্যনছ থাকিব, 40 জেনেৰেল এৱেৰনেছৰ কুৱেশ্যন, 30 মেথছৰ কুৱেশ্যন, 30 ৰিজনিঙৰ কুৱেশ্যন, টোটাল 100 কুৱেশ্যনছ। ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক, আৰু টাইম কিমান দিয়া হ'ব? টাইম আমাক দিয়া হ'ব কিমান? 90 মিনিট, 90 মিনিট 100 কুৱেশ্যন 100 মাৰ্ক, যিটো অলৰেডি আমি আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে অলৰেডি চাইছোঁ। চিমিলাৰলি CBT2ৰ কাৰণে আকৌ 90 মিনিটছ টাইম, টোটাল কুৱেশ্যন 120, GSৰ वेटेज बेसी 50 क्वेश्चंस, मैथ्स 35 और रीजनिंग 35 क्वेश्चंस। ठीक है। नेगेटिव मार्किंग 1/3, जो कि आपका अंडर ग्रेजुएट में भी था, नेगेटिव मार्किंग 1/3 रहेगा। हर एक क्वेश्चन गलत करने से 0.33 आपसे डिडक्ट किया जाएगा। ठीक है। मूविंग फॉरवर्ड, सिलेबस आपको मैं सेम बस्तु आपको रिपीट न करूँ, एज इट इज सेम, ऑलपो कोनो डिफरेंस नहीं। बट ऑब्वियस बात है, अंडर ग्रेजुएट से ग्रेजुएट लेवल का जब एग्जाम होगा, ऑब्वियसली द लेवल ऑफ क्वेश्चन शुड बी डिफिकल्ट इनफ, उससे थोड़ा डिफिकल्ट होगा ही होगा, तो बहुत नॉर्मल कथा है बारू। सेम अंडर ग्रेजुएट जो लेवल ग्रेजुएट लेवल ऑफ क्वेश्चन तो सेम लेवल हबई नोवारे, तो ग्रेजुएशনৰ কাৰণে लेवल ऑफ क्वेश्चन शुड बी অলপ डिफिकल्ट तो हबई और সেইটো কোনো সন্দেহ নাই। बट सिलेबस वाइज जैसे कि ऑलरेडी मैं बोला हूँ, सब कुछ आपको पढ़ना है, बट विथ कंप्लीट स्ट्रेटेजी प्लानिंग लै। मैं एने মানে ৰেণ্ডম পঢ়ি আছোঁ বাৰু, আজি ইটো পঢ়িলোঁ কালি ইটো পঢ়িলোঁ, কোনো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেখাৰ কোনো প্ৰয়োজন নাই, যি ইচ্ছা সেইটোৱে কৈ আছোঁ। তেতিয়াতো বাৰু RRB NTPC কিয় মানে এটা সাধাৰণ এক্সামত তেতিয়া ক্লিয়াৰ কৰাটো অলপ প্ৰব্লেম হ'ব। বাট RRB NTPC ইমান অবভিয়াছলি মানে এইটো এটা ইণ্ডিয়াৰ এটা ওৱান অফ দ্য মানে প্ৰেষ্টিজিয়াছ এক্সামছ হয়। বাট মানে মই যিটো ফিল কৰোঁ, এইটো ক্ৰেক কৰা ইমান কোনো মানে ডাঙৰ কথা নহয়। যদি ভালকে পঢ়া যায়, ভালকে কোনোবা গাইডেন্স যদি দিয়া কোনোবা মানুহ থাকে, বা ভালকে কোনো ইউটিউব চেনেল যদি ফলো কৰা হয়, বা ভালকে কোনোবা পাৰ্টিকুলাৰ কিতাপ যদি ফলো কৰা হয়, মই ভাবোঁ এইটো ক্লিয়াৰ কৰা কিন্তু ইমান কোনো ডাঙৰ কথা নহয়।
এতিয়া কেইটামান কুৱেশ্যনছ আছিল এইটো কুৱেশ্যনছ বাৰু মোৰ কুৱেশ্যন নহয় বাৰু এই পাৰ্টিকুলাৰ কুৱেশ্যন কেইটা মানে অলৰেডি মই বহুতৰ পৰা হোৱাটছএপত ফোনত পাই আছো বাৰু এই কুৱেশ্যনৰ কথা এনচাৰ মই এতিয়া নিদিওঁ বিকজ আদাৰৱাইজ পাৰ্টিকুলাৰ ভিডিঅ'টো বাৰু বহুত দীঘলীয়া হৈ আছে বাৰু ত' মই গোটেইখিনি এটা এনচাৰ দিব এতিয়া মানে এতিয়া নিদিয়াটোৱে ভাল হ'ব বাট মই ছেপাৰেট মই ভিডিঅ' নিশ্চয়কৈ বনাম আপোনাৰ লগত আপোনাৰ আৰু এটা ৰিকুৱেষ্ট থাকিব এই পাৰ্টিকুলাৰ ভিডিঅ'টো শেষ হোৱাৰ পিছত যাতে মই এটা ভিডিঅ' বনাই পিনে গোটেইকেইটা কুৱেৰিজ গোটেইখিনি আপোনালোকৰ কনফিউজনৰ এনচাৰ দিব পাৰোঁ সেইটো যদি আপোনালোকে যদি কমেণ্ট ছেকশ্যনৰ মোক কুৱেশ্যন কেইটা যদি মেনশ্যন কৰে সেইটো মই অবভিয়াছলি মই নোট ডাউন কৰিম তেতিয়া মই কি হ'ব এটা ভিডিঅ'ত মই গোটেইখিনি লৈ আহিব পাৰিম আদাৰৱাইজ গোটেইখিনি এটা মই ভিডিঅ' বনাম কেইটামান কুৱেৰি এনচাৰ দিয়াৰ কাৰণে কেইদিনমান পিছত আকৌ এটা বনাম চেম বস্তু ৰিপিট কৰাৰ কাৰণে মোৰ অলপ প্ৰব্লেম হয় বিকজ মোৰ টাইম মেনেজমেণ্ট অলপ প্ৰব্লেম হৈ যায় ডিউটি কৰি আকৌ গোটেইখিনি মেনেজ কৰাটো অলপ প্ৰব্লেম হয় আৰু तो फर्स्ट हमारा हाउ टू स्टार्ट प्रिपरेशन ये तो बहुत बड़ा कॉमन क्वेश्चन सर सब तो समझ गए लेकिन प्रिपरेशन कैसे करें ये तो बहुत बड़ा एग्जाम है रेलवे से मतलब ये है और जितो बार ये बहुत नॉर्मल काली बा परोखी এটা মই এজন ফেমাস এজন ইউটিউবাৰৰ ভিডিঅ' মই চাই আছিলোঁ তো বহুত এটা মানে এটা বহুত ৰিয়েলিষ্টিক কথা কৈছে আৰু তেখেতে যে আমাৰ ইণ্ডিয়াত বেংকিং এক্সামৰ বহুত ক্ৰেজ আছে বেংকৰ যিবিলাক এক্সাম IBPS PO IBPS ক্লাৰ্ক SBI PO SBI ক্লাৰ্ক RBI এছিষ্টেণ্ট আমাৰ SSCৰ এক্সামত তো বেয়া ক্ৰেজ মই নিজে বাৰু SSCৰ মানে কি ক'ম আৰু দিৱানা আৰু মানে SSC চিজিএল পালে আৰু ইয়াতছে ভাল চাকৰি হ'বই নোৱাৰে মোৰ হিচাপে এপাৰ্ট ফ্ৰম চিভিল চাৰ্ভিচৰ লিগে বেলেগ চিভিল চাৰ্ভিচ UPSC APSCৰ কথা মই ইয়াতে কোৱাটোৱে বাৰু ঠিক নহ'ব বাৰু এইটো এটা লিগে বেলেগ বাট এপাৰ্ট ফ্ৰম চিভিল চাৰ্ভিচেছ SSC মানে মোৰ হিচাপে SSC যিটো চাকৰি দিয়ে বা SSC CGLৰ পোষ্ট কেইটাৰ যিটো জব প্ৰফাইল ইয়াতছে ভাল জব প্ৰফাইল থকা আমাৰ ইণ্ডিয়াত চাকৰি আছে বুলি মোৰতো ডাউট আৰু RRB रेलवे যেতিয়া रेलवे যেতিয়া আমার एग्जाम কিবা এটা नोटिफिकेशन যেতিয়া ওলায় আৰু तो बैंक अपने जगह ठीक है SSC अपने जगह ठीक है लेकिन इसमें लाखों में फॉर्म फिलअप होता है बैंकर পৰা বেছি ফর্ম ফিলআপ SSC হয় তাতে ইন 30 লাখ 40 লাখ এনেকে ফর্ম ফিলআপ হয় আৰু ৰেলৱে বাৰু এনেকে এটা এক্সাম তাতে তুমি লাখত নাথাকে বস্তুখিনি কৰোৰত যাব মিনিমাম 1 কৰোৰ এই যে 11,000 ভ্যাকেন্সি ওলাইছে এই ডেটা নিশ্চয়কৈ গভৰ্ণমেণ্টে আপোনালোকক ডিছক্লোজ কৰিব কেইদিনমান পিছত যেতিয়া ফৰ্ম ফিল আপ শেষ হ'ব বাৰু মিনিমাম মই কৈ আছোঁ তোমালোকে মিলাই ল'বা আৰু টোটাল নাম্বাৰ অফ এপ্লিকেণ্ট 1 কৰোৰৰ বেছি হ'বই হ'ব মই যেতিয়া RRB NTPC 2015 যিটো মই দিছিলোঁ তেতিয়া ফৰ্ম ফিল আপ কৰিছিল 1 কৰোৰ 4 লাখ 1 কৰোৰ 4 লাখ ফৰ্ম ফিল আপ হৈছিল এক্সাম দিছিল চাগে 92 লাখ বহুতৰে ডকুমেণ্টত কিবা প্ৰব্লেম থকাৰ কাৰণে এক্সাম দিয়া নাই বা বহুতে এক্সাম দিব যোৱা নাই এনেকৈ আৰু বাট 92 লাখ এক্সাম এটেম্প কৰিছিল টোটাল ফৰ্ম ফিল আপ আছিল 1 কৰোৰ 4 লাখ তো অবভিয়াছলি 1 কৰোৰ 4 লাখ আৰু মোৰ টাইমত ভেকেঞ্চি আছিল 14,200 এই বছর वैकेंसीज 11,000 समथिंग सो ऑब्वियसली 1 करोड़ तो मान के ही चलिए इतना तो एप्लीकेंट रहेगा ही रहेगा इसमें कोई डाउट नहीं है हाउ टू एप्लाई केनेके एप्लाई करिम कोन जोनत एप्लाई करिम एটো এটা কোশ্চেন কোন জোনত এপ্লাই কৰিম কোন জোনত কাট অফ কম থাকিব বা কি থাকিব অকল কাট অফটোৱে মেটাৰ নকৰে বহুত কিবা কিবি বস্তু মেটাৰ কৰে কাট অফ মেটাৰ কৰিব নাম্বাৰ অফ ভ্যাকেন্সিজ জোন ওয়াইজ ভ্যাকেন্সিজ কিন্তু অলৰেডি দিয়া হৈছে কোন জোনত কেইটা ভ্যাকেন্সি আছে যোৱা বছৰ কোন জোনত কিমান কাট অফ আছিল গোটেইখিনি চাই পিনে अप्लाई कराते किंतु प्रयोजन पटक मैं सबको कम बारू मैंने ऐसा नहीं कि आज ही आपको अप्लाई कर देना है टाइम अभी भी है बहुत टाइम है तो थोड़ा शांति मतलब थोड़ा सोच समझ के मेरा भी वीडियोज आएगा बाकी जितना भी है आपका यूट्यूब में अलग अलग वीडियोज उसको देखिए उसके बाद डिसीजन लीजिए उसमें जल्दबाजी में मत कीजिए बाद में नहीं तो रिग्रेट करना पड़ सकता है एनी मेडिकल कन्सार्न ऑब्वियसली मैंने मेडिकल कन्सार्न माने যিসকলে নৰ্মেল কেতিয়াবা এতিয়া যেনেকে চকুৰ কথা মই কৈ আছো চবে বাৰু চকু লৈ এটা আই লৈ এটা বহুত টেনশ্যনত থাকে যে স্যাৰ মোৰ চকুৰ পাৱাৰ বা এনেকে তোমালোকে এবাৰ যিটো মই নটিফিকেশ্যন আছে RRB NTPC সাইটত গৈ পিনে RRB গুৱাহাটী তোমালোকে যদি চোৱা তাতে তোমালোকে দুটা নটিফিকেশ্যনে পাই যাবা আণ্ডাৰ গ্ৰেজুৱেট দুটা নটিফিকেশ্যনে পাই যাবা মই যে PPT-টো বনাইছো স্ক্ৰীনশ্বট লৈ গোটেইকেইটা এই নটিফিকেশ্যনৰ স্ক্ৰীনশ্বট হয় আৰু তাতে তোমালোকে চাবা যে মেডিকেল ক্যাটাগৰি তাতে ক্লিয়াৰলি অবভিয়াছলি যাতে এটা ডেফিনিট আই লেভেল এটা আইৰ এটা ভিজন টেষ্ট এটা হ'ব এইটো সব মানে সাপোজ যেনেকৈ সাপোজ ষ্টেচন মাষ্টাৰ কাৰণে মোৰ ক্যাটাগৰি আছিল A2 যে মই যদি চশমা পিন্ধি যদি মই যদি তাতে যাওঁ আৰু মই যদি উইদাউট স্পেক্টিকলছ মই যদি চাব নোৱাৰোঁ তেতিয়া মোৰ কিন্তু চিলেকশ্যন হোৱাটো সম্ভৱ নহয় বাট সেইটো মানে এনেকে নহয় যে অকল মানে ষ্টেচন মাষ্টাৰ এটা পোষ্ট আছে আমাৰ যিকেইটা মই JAA মই কৈ আছিলোঁ ট্ৰেইন মেনেজাৰ গুডছ গাৰ্ডৰ কথা মই কৈছোঁ তাতে বেলেগ মেডিকেল ক্যাটাগৰি তাতে উইথ গ্লাছেছ লিখা আছে গ্লাছেছ পিন্ধি ইমান বস্তুখিনি চাব লাগে 6/6 6/9 এনেকে বেলেগ বেলেগ আছে আৰু
तो এইটো লৈ মই আকৌ सेपरेट के वीडियो बनाम बारू बट मैं सबके एबार कम फॉर्म फिलअप करने से पहले जरूर एक बार डॉक्टर के पास जाइए, अपना आंखों का टेस्ट करवाइए, क्या पावर है वो डॉक्टर से लीजिए। अगर कोई भी आपको हेल्प चाहिए मेरे से डिस्कस कीजिए, मेरा मोबाइल नंबर आप लोग के पास होगा, अगर नहीं है तो इसको नोट कर लीजिए 6900578215 ये मेरा मोबाइल नंबर है। व्हाट्सएप कीजिएगा, फोन मत कीजिएगा, बिकॉज इसलिए मैं बोल रहा था ड्यूटी में रहता हूँ, क्लासेस में रहता हूँ, फोन शायद मैं रिसीव जल्दी नहीं कर पाऊंगा, लेकिन मैसेज कीजिएगा, मैं जितना जल्दी हो सके उसका रिप्लाई देने की कोशिश करूंगा। लेकिन जो मैं बोल रहा था डॉक्टर के पास जरूर जाइए, नॉर्मल जो टेस्ट होता है शुगर का, डायबिटीज का टेस्ट करना, उसके बाद यूरिन का टेस्ट करके क्या क्या उसमें कुछ अगर कुछ उसमें उल्टा पुल्टा कुछ अगर आ रहा है कि नहीं ये वाला चीज ज्यादा ये वाला चीज कम है, उसको थोड़ा देख लेना। सबसे इम्पोर्टेंट है आंखों का टेस्ट करना, आपका पावर क्या हो रहा है, बिकॉज अभी आपके पास टाइम है, थोड़ा बहुत इधर उधर वो मैनेज मतलब वो उसको ठीक किया जा सकता है, कैसे ठीक किया जाएगा क्या नहीं उसको लेके हम लोग अलग से चर्चा करेंगे, डॉक्टर आपको बोल देंगे कैसे थोड़ा बहुत ठीक किया जा सकता है। या चश्मा पहनने से चीज और ज्यादा खराब नहीं होगा, अभी एकदम ठीक ठाक लेवल में है, इससे ज्यादा खराब होगा तो दिक्कत होगा। जितना जल्दी हो सके एक बार डॉक्टर दिखाइएगा जल्दी, उसके बाद फॉर्म फिलअप कीजिएगा। তাতে কি হ'ব যে বস্তুখিনি যাতে আৰু মানে মেইনটেইন যাতে থাকে, চকুৰ পজিশ্যনখিনি তোমালোকে যাতে ভালকে গম পোৱা যে মোৰ চকুৰ এই অৱস্থা আৰু মই যাতে অলপ কেয়াৰ কৰিব লাগে, আননেচেচাৰী ইনষ্টাগ্ৰামত ফেচবুকত আননেচেচাৰী যাতে টাইম ৱেষ্ট কৰা নহয়, চকুৰ ওপৰত আননেচেচাৰী অলপ বেছি প্ৰেছাৰ পৰিব তেতিয়া। RRB NTPC আণ্ডাৰত বেষ্ট পোষ্ট কি সেইটো চবৰে নিজৰ নিজৰ অপিনিয়ন হয়নে। মই এতিয়া ষ্টেচন মাষ্টাৰত আছো, তো মই কিবা এই সময়ত মই ষ্টেচন মাষ্টাৰটো ভাল পোষ্ট বুলি লাগিছিল, আজিৰ দিনত মই JAA পোষ্টৰ কথা কৈ আছো। চ' অবভিয়াছলি দেট উইল ডিপেণ্ড অন পাৰ্চন টু পাৰ্চন। বিহাৰ আৰু আমাৰ UP ল'ৰা ছোৱালী ইয়াতে মানে মোষ্ট অফ দ্য ষ্টুডেণ্টছ উইল বি ফ্ৰম বিহাৰ এণ্ড UP। আমাৰ ৰেলৰ ভেকেঞ্চিৰ কাৰণে বিহাৰ UP ল'ৰা ছোৱালী একদম মানে একদম তেখেতসকলে বহুত ডেছপাৰেট থাকে, তেখেতসকলে এইটো বহুত মানে তেখেতৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট এটা জব হয়, আৰু সঁচাকৈ ৰেলৱে এটা প্ৰেষ্টিজিয়াছ জব আমাক প্ৰভাইড কৰে। তো তেখেতৰ কাৰণে ষ্টেচন মাষ্টাৰ এটা বহুতৰে এটা বহুত মানে ফেভাৰিট এটা পোষ্ট হয় আৰু ঠিক আছে। চ' এইটো পাৰ্চন টু পাৰ্চন, প্লেচ টু প্লেচ নিজৰ বেষ্ট পোষ্টটো ভেৰি কৰিব, বাট সেইটো লৈ আমি ছেপাৰেটকৈ ভিডিঅ' বনাম আকৌ। হাউ ডিড আই ক্ৰেক RRB NTPC 2015। মই নিজে পাৰ্চনেলি RRB NTPC 2015 কেনেকৈ ক্ৰেক কৰিছোঁ সেইটো লৈ কেতিয়াবা আকৌ ছেপাৰেটকৈ এটা লাইট এটা ভিডিঅ' বনাম, আৰু ইমান ইনফৰমেশ্যন দি তাৰপিছত এইটো ডিছকাছ কৰাটো মোৰ হিচাপে ঠিক নহ'ব, সেইটো লৈ আমি ছেপাৰেটকৈ কেতিয়াবা ডিছকাছ কৰিম, ঠিক আছে। তো আজিৰ ভিডিঅ'টো বাৰু ইয়াতে শেষ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো শুনি ভাল লাগিব, ভিডিঅ'টো চাই পিনে ভাল লাগিব, নতুন কিবা ইনফৰমেশ্যন জনাব পাৰিছোঁ বুলি আশা ৰাখিছোঁ। নিশ্চয়কৈ চবৰ পৰা মোৰ এটা হাম্বল ৰিকুৱেষ্ট থাকিব, কিবা যদি কনফিউশ্যন থাকে, কুৱেৰিজ থাকে, কিবা বুজাত যদি অসুবিধা হয়, মোৰ এগেইনষ্টত কিবা যদি কমপ্লেইন থাকে, ছাৰ আপুনি এই বস্তুটো বহুত দিন হ'ল অনা নাই, বা এই পাৰ্টিকুলাৰ টপিকটো মই আপুনি ইমান ৰিকুৱেষ্ট কৰিছিলোঁ আপুনি ভিডিঅ' আজিলৈকে বনোৱা নাই, ত' হোৱাট এভাৰ প্লিজ এবাৰ কমেণ্ট ছেকশ্যনত মোক ক'ব, মই ট্ৰাই কৰোঁ, বিকজ বহুত সৰু এটা ইউটিউব চেনেল হয় ইউফৰিয়া একাডেমি। চ' আজিৰ দিনত এনেকৈ নহয় যে, আৰু গোটেইখিনি মই মেইনটেইন কৰোঁ, PPT বনোৱালৈকে গোটেইখিনি থাম্বনেইল বনোৱা গোটেইখিনি মই মেইনটেইন কৰি আছোঁ। চ' মই এতিয়া মই দেখাৰ কাৰণে বস্তুখিনি মই কিবা যদি কমেণ্ট আহে, কিবা যদি ফিডবেক আহে, এইটো চোৱাৰ টাইম আছে, নিশ্চয়কৈ মই চাম বাৰু বস্তুখিনি। ত' আশা কৰিছোঁ আপোনালোকে চেনেলক মৰম দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এইটো মানে কোৱাৰ কথা নহয়, লাইক দিজিয়েগা, শ্বেয়াৰ এছে বাৰু মই বস্তুখিনি মই এনেকৈ কোৱা নাই বাৰু, নিজৰ ফেমিলি মেম্বাৰ্ছ হিচাপে, নিজৰ ভাই ভণ্টি হিচাপে চবকে ৰিকুৱেষ্ট কৰি আছোঁ, যদি ভিডিঅ'টো ভাল লাগে, মোৰ পৰা কিবা শিকাব পাৰিছোঁ বুলি তোমালোকে ফিল কৰা, নিশ্চয়কৈ চেনেলক মৰম দিবা বুলি মই আশা ৰাখিছোঁ। শ্বেয়াৰ কৰিলে বহুত ভাল পাম, ছাবস্ক্ৰাইব কৰিবা বুলি নিশ্চয় এটা মানে এইটো আশা থাকিবই, আৰু এইটো মই ৰিকুৱেষ্ট কৰিলোঁ চবকে। আৰু নেক্সট ভিডিঅ' কেইটাৰ কাৰণে ষ্টে টিউন, মই বহুত সোনকালে আৰু নতুন ভিডিঅ'জ লৈ আহিম বুলি প্ৰমিছ কৰিলোঁ। থেংক ইউ ছ' মাছ।